হেল্ল' ষ্টুডেণ্টছ, আশা কৰোঁ তোমালোক আটায়ে ভালে আছা আৰু তোমালোকৰ কাৰণে মই গ্ৰামাৰৰ কেইটামান বিশেষ ক্লাছেছ লৈ আহিছোঁ আৰু তোমালোকৰ বেটছটোৰ নাম দিয়া হৈছে 0 to 100 গ্ৰামাৰ 0 to 100 এইটো কাৰণে কাৰণ আমাৰ ইংৰাজী বহুতেই এইকাৰণে টান পায় কাৰণ আমাৰ গ্ৰামাৰৰ বেচিক্সখিনি গণ্ডগোল হৈ থাকে নহয় জানো গতিকে যদি বেচিক্সত গণ্ডগোল হৈ থাকে তেতিয়া পিছত ওপৰ লেভেললৈ গৈ আৰু দিগদাৰ হৈ যায় সেইকাৰণে ইংৰাজীটো হৈ পৰে এটা টান বিষয় হয়নে গতিকে বিশেষকৈ অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টছখিনিৰ কাৰণে ইংলিছ মিডিয়ামৰ খিনিও চাব পাৰিবা ইউল বি বেনিফিটেড আৰু তোমালোকৰ কাৰণে যিখিনি সৰু সৰু ডাউটছ থাকে সেই একদম বেচিক লেভেলৰ পৰা গ্ৰামাৰ্ছ মই লৈ আনিছোঁ গতিকে আজি আমি প্ৰথম আৰম্ভ কৰিম পাৰ্টছ অফ স্পীচেৰে পাৰ্টছ অফ স্পীচটো যিহেতু গ্ৰামাৰৰ এটা ভেৰি ইনিচিয়েল বস্তু গতিকে তোমালোক আটাইৰে আই হোপ সুবিধা হ'ব এই ক্লাছটো চোৱাৰ পিছত গতিকে পাৰ্টছ অফ স্পীচ আমি চিধাই ডিছকাছ কৰিম আহা আমি দেৰি নকৰি আলোচনাৰ ফালে আহিছোঁ তোমালোক আটাইকে স্বাগতম জনাইছোঁ এই কুঁহিপাঠৰ আন এটা ভিডিঅ'লৈ নমস্কাৰ মই ইমন তোমালোকৰ ইংলিছ টিচাৰ আৰু আমি পাৰ্টছ অফ স্পীচৰ ওপৰত ডিছকাছ কৰিম আজিৰ ক্লাছটোত So parts of speech নো কি হয় প্ৰথমতে অকনমান এটা ডেফিনেশ্যন দিয়া হৈছে চোৱা what are the parts of speech the parts of speech are the basic building blocks of grammar building blocks মানে কি বুজি পাইছা এটা সেন্টেন্সত বহুত বেলেগ বেলেগ কি থাকে ভাগ থাকে এটা সেন্টেন্সত থকা প্ৰতিটো শব্দ এটা এটা ডিফাৰেন্ট parts of speech হ'ব পাৰে speech মানে কি speech মানে আমি যি কওঁ সেইটোৱে speech নহয় জানো যি কোৱা হয় যি লিখা হয় সেয়াই speech কিন্তু তাৰে যিবোৰ অংশ থাকে সেইবোৰেই হৈছে পাৰ্টছ অফ স্পীচ এতিয়া পাৰ্টছ অফ স্পীচ কেই ধৰণৰ থাকে 8 ধৰণৰ থাকে গোটেইখিনিৰ বিষয়ে আকৌ গোটেইকেইটা কেটেগৰীৰ কেইটামান সাব কেটেগৰী থাকিব সেই গোটেইখিনিৰ বিষয়ে আমি ডিসকাস কৰিম সো বিল্ডিং ব্লকস বুলি কোৱা হৈছে কিয় কোৱা হৈছে তোমালোকে নিজে গম পাবা দে আৰ কেটেগৰীজ ইনটু হুইচ words are grouped based on their function and role in a sentence এটা সেন্টেন্সত ওয়ার্ড বিলাকৰ যি ফাংশন বা ৰোল এটা শব্দই যি ভূমিকা পালন কৰে বা যি ফাংশন কৰে বাক্যটো অৰ্থবহ কৰি তোলাত সেইবিলাকৰ ওপৰত বেছ কৰি পেলাই কি কৰা হয় ভাগবিলাকৰ বেলেগ বেলেগ নাম দিয়া হৈছে সেই ভাগবিলাকেই পাৰ্টছ অফ স্পীচ আচলতে এটা সেন্টেন্সত যি যি ভাগ থাকে সেই ভাগবিলাকেই পাৰ্টছ অফ স্পীচ আৰু আমি আটাইয়ে সেই পাৰ্ট কেইটাৰ বিষয়ে ধুনীয়াকে পঢ়িম ঠিক আছে পাৰ্ট কেইটাৰ বিষয়ে পঢ়িম দেয়াৰ আৰ 8 মেইন পাৰ্টছ অফ স্পীচ এটা মেইন পাৰ্টছ অফ স্পীচ বুলি ক'লে আঠটা আছে পাৰ্টছ অফ স্পীচ অসমীয়াত আমি কি বুলি কওঁ জানানে অসমীয়াত আমি পদ বুলি কওঁ সেইকেইটা অসমীয়াত কেইটা আছে চাৰিটা আছে হয়নে বিশেষ্য বিশেষণ সৰ্বনাম আৰু ক্ৰিয়া আৰু সৰ্বনাম হয়নে কিন্তু ইয়াতে কি হয় ইয়াতে আৰু বেলেগ বেলেগ আছে ইয়াতে 8টা আছে টোটেল সো ইয়াতে প্ৰথমতে চাৰিটাৰ কথা কোৱা হৈছে নাউন প্ৰনাউন ভাৰ্ব এডজেক্টিভ হয়নে আৰু আছে সো নাউনটো কি হয় প্ৰথম যেটো ভাগ নাউন হেতু আমি অসমীয়াত কি বুলি কওঁ বিশেষ্য বুলি কওঁ হয়নে names a person place thing or idea ঠিক আছে কিবা এটা আইডিয়াৰ কথা কলে বোলে সাইক্লিং সুইমিং হয়নে বা ফৰেষ্টেশন ডিফৰেষ্টেশন এইবিলাক কোনোবা এজন মানুহৰ নাম হওক কোনোবা এখন ঠাইৰ নাম হওক হয়নে কিবা এটা বস্তুৰ বিষয়ে কওক হয়নে নহয় এইবোৰ বস্তু হৈছে কি এইবোৰ নাউন বুলি কয় যেনে নাম বুজায় আকৌ প্ৰনাউনটো কি প্ৰনাউন ৰিপ্লেচেছ আ নাউন তাৰ মানে নাউনৰ সলনি যাক ব্যৱহাৰ কৰা হয় অসমীয়াত আমি কি বুলি কওঁ সৰ্বনাম বুলি কওঁ সেই সৰ্বনামটোকে কি বুলি কয় সৰ্বনামটোকে ইয়াতে প্ৰনাউন বুলি কয় ৰিপ্লেচেছ আ নাউন তাৰ মানে মোৰ নাম যেনিবা ইমন মোৰ জেগাত এতিয়া মই কি বুলি কৈছো মই বুলি কৈছো ইমনে এটো কাম কৰিব বুলি মই কোৱা নাই কি বুলি কৈছো মই এটো কাম কৰিম কিন্তু মই বুলি কওঁতে আপোনালোকে মই বুলি কওঁতে তোমালোকে গম পাইছা যে ইমনে কৰিব হয়নে নামটো নধৰি পেলাই সি কৰিব বা তাই কৰিব বুলি ক'লে কি হয় আমি নামটো বুজি যাওঁ যে নামটোৰ সলনি এটো ব্যৱহাৰ কৰা হৈছে সি তাই এইটো সেইটো এইবিলাক কি এইবিলাক হৈছে নামৰ সলনি ব্যৱহাৰ হয় গতিকে এইবোৰেই হৈছে প্ৰনাউন যিয়ে কি কৰে নাউনক ৰিপ্লেচ কৰে ফাৰ্স্ট অফ অল ঠিক আছে তাৰ পিছত আহিব ভাৰ্ব মানে বুজিয়ে পাইছা অসমীয়াত কি বুলি কয় ক্ৰিয়া বুলি কয় ভাৰ্বটো হল এক্সপ্ৰেছেছ অ্যাকশন অৰ ষ্টেট মানে কি অৱস্থা আৰু অ্যাকশন মানে হৈছে কাম কৰা কিবা এটা যিয়ে কিবা এটা কৰা বুজায় হেতুকে কি বুলি কয় ডুইং words are verbs যিয়ে কিবা এটা কাম কৰে কিয়ে ভাৰ্ব হয়নে হেতু তাৰ পিছত আহিব এডজেক্টিভটো হৈছে আমাৰ অসমীয়াত কি বুলি কয় বিশেষণ বুলি কয় যিয়ে describes a noun or pronoun noun বা pronoun এটাৰ কি কৰে কোৱালিটি এটা নিৰূপণ কৰে আলটিমেটলি কি কৰে কোৱালিফাই কৰে বুলি ধৰি থলে হল কোৱালিফাই কৰে মানে কি তাৰ দুখ তাৰ গুণ হাইট কিমান ওয়েট কিমান কেনেকুৱা দেখিবলৈ কালাৰটো কেনেকুৱা এই গোটেইবিলাক শব্দ কি হ'ব এডজেক্টিভ হ'ব এটা নাউনক যদি ডেসক্ৰাইব কৰিছে সাপোজ দিস ইজ আ ব্ল্যাক ওয়াচ ব্ল্যাক টু এটা এডজেক্টিভ হৈ যাব ৰাইট ওয়াচটো কি ওয়াচটো নাউন নাউনটোক কি কৰিলে সি কোৱালিফাই কৰিলে নাউনটোক ডেসক্ৰাইব কৰিলে গতিকে নাউনটোক যিয়ে ডেসক্ৰাইব কৰিব হেতুৱে কি হেতু হ'ব
এডজেক্টিভ ঠিক আছে তেনেকে আৰু চাৰিটা ভাগ আছে সেই চাৰিটা ভাগৰ বিষয়ে এতিয়া আমি পঢ়িম সেই চাৰিটা ভাগ কি কি 5 নম্বৰত আহিব এডভাৰ্ব তাৰপিছত আহিব প্ৰেপজিশ্যন তাৰপিছত কনজাংচন তাৰপিছত আহিব শেষত আহিব ইন্টাৰজেকশ্যন ঠিক আছে এডভাৰ্বটো কি মডিফাইজ আ ভাৰ্ব এডজেক্টিভ অৰ এনাদাৰ এডভাৰ্ব এডভাৰ্বে সদায় মডিফাই কৰে তাৰমানে কেনেকে মডিফাই কৰে যে মই তাক ভালদৰে জানো কেনেদৰে জানো ভালদৰে জানো মানে কিবা এটা কাম কৰাৰ মেনাৰটো দিয়ে দেখুৱাব কেনেকে মডিফাই কৰে বা কেনেকে কি কৰে আমি গোটেইখিনি বিষয়ে কথা পাতিম তাৰমানে ই ভাৰ্ব এটাক যদি মডিফাই কৰে বোলে তাই চাইকেল চলাই আমি গম পাওঁ কিন্তু তাই বহুত জোৰে চাইকেল চলাই বহুত স্পীডত সো বহুত স্পীডত বুলি ক'লে কি হ'ব ভেৰি ফাষ্ট সেই ফাষ্টটো কি হৈ যাব তাতে she rides her bicycle very fast or she walks very fast she runs very fast তেতিয়া কি হ'ব ফাষ্টটো বা ভেৰি ফাষ্টটো কি হৈ যাব এডভাৰ্ব হৈ যাব হয়নে তেনেকুৱা ধৰণৰ কথা কিন্তু আদাৰৱাইজ দিস কাৰ ইজ ফাষ্ট বুলি যদি আমি কওঁ তেতিয়া আকৌ সেই একেটা ৱৰ্ড কি হৈ যায় এডজেক্টিভ হৈ যায় কাৰণ কাৰখনকহে ডেছক্ৰাইব কৰিছে নহয় জানো গতিকে কিছুমান কথা আছে মন কৰিবলগীয়া সেই বস্তুখিনি মন কৰি যাবা দেই তাৰপিছত আহিব প্ৰেপজিশ্যনে কি কৰে shows the relationship of a noun pronoun to another word এটা নাউন বা প্ৰনাউনৰ লগত কি আন এটা ৱৰ্ডৰ ৰিলেশ্যনটো দেখুৱায় কেনেকে দেখুৱায় কথা পাতিম আমি গোটেইকেইটা ভাগ এক্সট্ৰাকে পঢ়িম চিন্তা কৰিব নালাগে তাৰপিছত আহিব কনজাংচন ইয়াক আমি অসমীয়াত কি বুলি কওঁ জানানে অসমীয়াত আমি যোজক অব্যয় বুলি কওঁ য়েছ অব্যয় আৰু এটা আছে ভাগ পদ আৰু এটা আছে যোজক অব্যয় যিটো আছে সেইটোক আমি কি বুলি কওঁ কনজাংচন বুলি কওঁ ই তাৰমানে ৱৰ্ড বিলাকক ফ্ৰেজ বিলাকক বা ক্লজ বিলাকক জইন কৰিব পাৰে এতিয়া কনজাংচনৰো তিনিটা বেলেগ বেলেগ ভাগ আছে আমি তাৰ বিষয়েও পঢ়িম ঠিক আছে তাৰপিছত আহিব ইন্টাৰজেকশ্যন আমাৰ অসমীয়াতো আছে কেনেকুৱা ধৰণৰ expresses strong emotions or sudden feelings হাই উফ বাহ এইবিলাক কি এইবিলাকেই হৈছে ইন্টাৰজেকশ্যন আমি ইংলিছত অলপ বেলেগকে লিখো অসমীয়াত অলপ বেলেগকে লিখা যায় হয়নে কিন্তু একদম চিম্পল চিন্তা কৰিব নালাগে গোটেইখিনি বস্তু আই simplify all everything to you প্ৰথমতে আমি নাউনৰ বিষয়ে কথা পাতিম নাউনটো কি হয় so definition এটা দিয়া হৈছে যে a noun is a word that names a person place thing idea or quality alright so nounৰ definitionটো হ'ল ultimately এনেকুৱা or quality it acts এতিয়া কোৱালিটিৰ কথা কওঁতে তোমালোকে হয়তো ভাবিছা যে কোৱালিফাই কৰিলে দেখোন এডজেক্টিভে হৈ যায় কিন্তু চিধা যদি কোৱালিটি এটাৰ কথা কয় বোলে ধৈৰ্যটো এটা কোৱালিটি হয় নে নহয় সাপোজ পেশেন্স ডিটাৰমিনেশ্যন এইবিলাক একো একোটা কোৱালিটি হয়নে হয়নে নহয় গতিকে এইবোৰ কি এইবোৰ হৈছে নাউন হল এইবোৰ নাউন ইট acts as the subject or object in a sentence আৰু নাউনটো কি হিচাপে বহিব পাৰে এটা সেন্টেন্সৰ সাবজেক্ট আৰু অবজেক্ট হিচাপে বহিব পাৰে হয়নে and often works with articles and determiners প্ৰায়েই আৰ্টিকেলৰ লগত আৰু ডিটাৰমিনাৰৰ লগত কাম কৰে এতিয়া ডিটাৰমিনাৰ কি হয় হয়নে ডিটাৰমিনাৰ কি হয় আমি সেইবিলাকো পঢ়িম গ্ৰেজুৱেলি সব পঢ়িম আমি চিন্তা কৰিব নালাগে আৰ্টিকেলটো আকৌ ডিটাৰমিনাৰৰ এটা ভাগ হয় তাৰপিছত আহিব নাউনৰ সব কেটেগৰিজ কেইটা এইকেইটা তোমালোকে মন দি চাবা কাৰণ কেইবাটাও সব কেটেগৰি আছে অকল এইকেইটা নহয় আৰু আছে দেখিছানে তামান সব কেটেগৰি আছে গতিকে গোটেই সব কেটেগৰি কেইটা যাতে ভালকে চোৱা প্ৰথম আহিব প্ৰপাৰ নাউন মানে যিবোৰ নাম মাত্ৰে বিশেষ্য বুলি অসমীয়াত এষাৰ কথা আছে ন সো নাম যিবোৰ আছে সেইবোৰ একদম প্ৰপাৰ নাউন তাৰমানে যেনে নেমছ অফ স্পেচিফিক পাৰ্সন প্লেচ অৰ থিং যিকোনো এটা বস্তুৰ কথা ক'লে এটা কলমৰ কথা ক'লে কাগজৰ কথা ক'লে বা কিতাপৰ কথা ক'লে বা জাগা এখনৰ নাম ক'লে এজন মানুহৰ নাম ক'লে এইবোৰ যিবোৰত নামেই থাকে এইবোৰ প্ৰপাৰ নাউন ঠিক আছে থিং মানে বুজিবা যে কাগজ কলম এইবিলাকো কি তেনেকুৱাই আৰু স্পেচিফিক এটা বস্তু যেনে দা মহাভাৰত এখন কি এখন ডাঙৰ গ্ৰন্থ কিন্তু গ্ৰন্থ বুলি ক'লে সেইটো প্ৰপাৰ নাউন নহয় কমন নাউন হ'ব ৰাইট কমন নাউনটোৱে কি কৰে ৰেফাৰ্স টু জেনেৰেল পাৰ্সন প্লেচ অৰ থিং জেনেৰেল পাৰ্সন মানে কি এজন সাধাৰণ মানে ইন জেনেৰেল এজন মানুহক কি কৰে প্ৰেজেন্ট কৰে আমি যদি মানুহ বুলি কৈছো সেইটো এটা কমন নাউন হয়নে আমি যদি এজন ডক্টৰ বুলি কৈছো ডক্টৰটো এটা কমন নাউন টিচাৰ বুলি ক'লে ষ্টুডেন্ট বুলি ক'লে these are common nouns কিহৰ কাৰণে কাৰণ এটা বস্তু ক'লে গোটেই জাতিটোকে বুজায় হয়নে গৰু বুলি ক'লে আমি এইটো গৰু নে সেইটো গৰু ভাবি নাথাকো গৰু বুলি ক'লে আমি মনত কি আহি যায় গৰু এটাৰ ছবি আহি যায় চব গৰুকে কোৱা হৈছে মানুহ বুলি ক'লে চব মানুহকে কোৱা হৈছে হয়নে গতিকে এটা স্পেচিফিক মানুহ এটাৰ কি নাহে ছবি এটা মনলৈ নাহে গতিকে সেইটোৱে হৈছে কি সেইটো হৈছে কমন নাউন কেনেকে হয় মই উদাহৰণ দি দিম তাৰপিছত আহে কালেক্টিভ নাউনে কি কৰে একেলগে এটা গ্ৰুপক ৰেফাৰ কৰে
তাৰ মানে এটা টিম, এটা দল, এটা সেনাবাহিনী, এইবিলাক কি হয়? এইবিলাক হ'ল কালেক্টিভ নাউন। এতিয়া আছে এবষ্ট্ৰাক্ট নাউন। এবষ্ট্ৰাক্ট নাউন সেইবোৰ নেমছ, কোৱালিটিজ, আইডিয়াজ, ইমোশনছ, তাৰ মানে সেইবোৰ বস্তু ভাল কোৱালিটি এটা মানুহৰ কি? এতিয়া যে কৈছিল অলপ আগতে নাউনত যে মানুহৰ পেচেন্সটো, ধৈৰ্যটো, সহিষ্ণুতা, এন্ডিউৰেন্স, হয়নে? এইবিলাক বস্তু মানুহৰ কোৱালিটি হয়, নাউন হয়। কিন্তু এইবোৰ বস্তু আমি চুব পাৰো নেকি বা দেখা পাও নেকি? যিবোৰ চুব নোৱাৰি, যিবোৰ নাউন চুব নোৱাৰি, সেইবোৰে হৈছে এবষ্ট্ৰাক্ট নাউন। এবষ্ট্ৰাক্ট কি? নাউন, হয়নে? এবষ্ট্ৰাক্ট নাউন বুলি কয় সেইবোৰক। যেনে সেইবোৰ একো একোটা আইডিয়া বিলং মানে আছে, এক্সিষ্ট কৰে, কিন্তু মেটেৰিয়েলিষ্টিক ৱৰ্ল্ডত এক্সিষ্ট নকৰিবও পাৰে, মেটেৰিয়েলিষ্টিক ফৰ্মত নাথাকিবও পাৰে। গতিকে সেইবোৰ বস্তু কি? সেইবোৰ বস্তুকে আমি এবষ্ট্ৰাক্ট নাউন বুলি কওঁ। তেনেকুৱা ধৰণৰ কথা। এতিয়া বাকী তিনিটা কেটেগৰীৰ বিষয়ে আমি কথা পাতিম। তাৰপিছত আহিব কংক্ৰিট নাউন। কংক্ৰিট নাউন কোনবোৰ? এতিয়া এটা কথা মনত ৰাখিলে হ'ল যে প্ৰপাৰ নাউন এটাও কংক্ৰিট নাউন হ'ব পাৰে, আৰু প্ৰপাৰ নাউন এটা কি এবষ্ট্ৰাক্ট নাউনো হ'ব পাৰে। তেনেকুৱা ধৰণৰ কথা যে ৰেফাৰ্ছ টু টেঞ্জিবল অবজেক্টছ দেট কেন বি চিন অৰ টাচড, মানে সেইবোৰ বস্তু যিবোৰ চুব পাৰি বা দেখা পাব পাৰি, সেইবোৰেই হৈছে কংক্ৰিট নাউন। কংক্ৰিট মানে কি? কংক্ৰিট আমাৰ ৱাল চোৱাল যে গাঠে, সেই কঠিন যিটো হেৰি, সেইটো কংক্ৰিট বুলি কয়। তাৰমানে মেটেৰিয়েলিষ্টিক ফৰ্মত বা ফিজিকেল ফৰ্মত বস্তুটো এক্সিষ্ট কৰে। হ'ল মানে শাৰীৰিকভাৱে বস্তুটো আছে, যে আমি চাই গম পাওঁ যে এইটো এটা কলম, কিন্তু মানুহ এজনৰ ধৈৰ্যখিনি আমি চুই চাব নোৱাৰো, বা ধৈৰ্য ক'ত আছে আমি দেখা নাপাওঁ। তাৰ পিছৰ কেইটা আৰু ইজি, কাউণ্টেবল নাউন আৰু আনকাউণ্টেবল নাউন। কাউণ্টেবল ক'ৰ পৰা হৈছে? কাউণ্ট শব্দটোৰ পৰা কাউণ্টেবল হৈছে, যাক গণিব পাৰি, যেনে যিবোৰ বস্তু গণিব পাৰো। কি গণিব পাৰো আমি? পানী, চেনি, চুলি, এইবোৰ গণিব পাৰো? নোৱাৰো। আমি কি গণিব পাৰিম? যে তেখেতৰ ঘৰত কেইটা লাইট আছে, হয় নে নহয়? মানুহজনৰ কেইখন কাৰ আছে, মানুহজনৰ ঘৰত পেট এনিমেল কেইটা আছে, আমি গণিব পাৰো এইবিলাক বস্তু। যিবোৰ গণিব পৰা যায়, মানুহৰ হেড কাউণ্ট আছে, হয় নে নহয়? গতিকে এইবোৰ হৈছে কাউণ্টেবল নাউন। যিবোৰ গণিব নোৱাৰি, যেনে পানীটো গণিব নোৱাৰি, কাউণ্ট কৰিব নোৱাৰি, হয়নে? জুখিব পাৰি, কিন্তু কাউণ্ট কৰিব নোৱাৰি। চেনি কেইটা আছে কাউণ্ট কৰিব নোৱাৰি, মানুহৰ চুলি কিমান আছে কাউণ্ট কৰিব নোৱাৰি। এইবোৰ কি? এইবোৰ হৈছে আনকাউণ্টেবল নাউন। ঠিক আছে? গতিকে আনকাউণ্টেবল নাউন সেইবোৰে যে থিংছ ইউ কেনট কাউণ্ট ইণ্ডিভিজুৱেলি। মনত ৰাখিবা যে আনকাউণ্টেবলটো কি? যিবোৰ গণিব নোৱাৰি, কাউণ্টেবল যিবোৰ গণিব পাৰি। এটা কথা মনত ৰাখিলে হ'ল যে একেটা নাউন একে সময়ত সি প্ৰপাৰ নাউনো হ'ব পাৰে, কংক্ৰিট নাউনো হ'ব পাৰে, আৰু কাউণ্টেবল নাউনো হ'ব পাৰে, হয়নে? কাউণ্টেবল নাউনো হ'ব পাৰে, তেনেকুৱা ধৰণৰ কথা। এতিয়া এক্সাম্পল কেইটামান আহিব আমাৰ। এক্সাম্পল কেইটামান আহিল প্ৰপাৰ নাউনৰ এক্সাম্পল, যেনে ইণ্ডিয়া, ৰাহুল, এমেজন, হয়নে? এমেজন এখন নদীৰ নাম, ৰিভাৰ এখন আছে, স্পেচিফিকেলি এখনৰ কথাকে কৈছে, তেতিয়া সেইখন কি হৈ যায়? তেতিয়া সেইটো প্ৰপাৰ নাউন হৈ যায়। কমন বুলি ক'লে চিটি, এতিয়া চহৰ বা নগৰ। চিটি যিকোনো এখন চিটি হ'ব পাৰে। এটা বয় বুলি ক'লে যিকোনো এজন ল'ৰা হ'ব পাৰে, ৰাইট? সকলো ধৰণৰ ল'ৰাৰ ছবি মোৰ মনলৈ আহিব পাৰে, যিকোনো, মানে ইন কমন। বয় বুলি ক'লে চবকে বুজা যাব। ৰিভাৰ বুলি ক'লে কি? সকলো ধৰণৰ নদীৰ কথা আমি বুজি পাম, নহয় জানো? গতিকে এইটো এটা কমন নাউন হ'ব পাৰে। তাৰপিছত আছে কি আছে? কালেক্টিভ নাউন আছে। কালেক্টিভ নাউন যেনে টিম। টিম কাৰ পৰা হয়? প্লেয়াৰ্ছ বিলাক লগ লাগি এটা টিম হয়। আৰ্মি, হয়নে? আৰ্মি কেনেকে হয়? আৰ্মি এটা ফৰ্ম হয়, বহুত মানুহ থাকে, বাঞ্চ অফ কিজ, হয়নে? বাঞ্চ অফ কিবা কিবি। তোমালোকৰ ক্লাছ 10ৰ খিনিয়ে জানা যে লেন্সৰ তাতে কি আছে? বাঞ্চ অফ ক্ৰুক্স বুলি এটা ৱৰ্ড আছে চেপ্টাৰটোত, হয়নে? এইবোৰ বস্তু কি কৰা হয়? এইবোৰ কালেক্টিভ নাউন। মানুহৰ এটা দল, এটা থোপ, এইখিনি বস্তু কি বুলি কয়? তেনেকে কোৱা হয়। এবষ্ট্ৰাক্ট নাউন হ'ল যেনে ট্ৰুথ, সত্য, প্ৰেম, ভাল পোৱা, ব্ৰেভাৰী, সাহস। এইবোৰ আমি কেতিয়াও চুব নোৱাৰো, ৰাইট? ফিজিকেল বা মেটেৰিয়েলিষ্টিক ফৰ্মত এই বস্তুবোৰ আমাৰ মাজত নাথাকে, এক্সিষ্ট নকৰে। তাৰপিছত আহিব কংক্ৰিট নাউন, যেনে চেয়াৰ, চকীখন, মোবাইল ফোনটো, পেনটো, আমি এইবিলাক চুব পাৰো, হয়নে? চুব পাৰো। কাউণ্টেবল বস্তু যেনে বুকছ, পেনছ, হয়নে? এতিয়া চোৱা, পেনটো কংক্ৰিটো হৈছে, কাউণ্টেবলো হৈছে, হয়নে নহয়? আকৌ পেনটো এটা কমন নাউনো হৈ যাব পাৰে, তেনেকুৱা ধৰণৰ কথা। তেনেকুৱা ধৰণৰ কথা। আকৌ আনকাউণ্টেবল কোনবিলাক হ'ব? মিল্ক, গাখীৰ, ইনফৰমেশ্যন, অনেষ্টি, এইবিলাক বস্তু জুখিব আমি নোৱাৰো। এতিয়া অনেষ্টিটো একে সময়ত এবষ্ট্ৰাক্ট নাউনো হয়, আৰু একে সময়ত আনকাউণ্টেবলো হয়। গতিকে বুজি পাইছা ধৰ্মটো কি? যে বেলেগ বেলেগ কেটেগৰী নহয়, বেলেগ বেলেগকে কেটেগৰাইজ কৰা গৈছে, কিন্তু এটা বস্তু ডিফাৰেণ্ট ডিফাৰেণ্ট কেটেগৰীজ আহিব পাৰে। এটা বস্তু বেলেগ বেলেগ ভাগত আহিব পাৰে। কেনেকে? তাৰ ধৰ্ম অনুযায়ী।
ধৰ্ম অনুযায়ীহে ভাগ কৰা হৈছে যে এটা বস্তু অকল এটা ভাগতে যে থাকিব তেনেকুৱা নহয় মানুহৰ সাহসটো এটা আনকাউন্টেবল নাউন হয় সাহসটো এটা এবষ্ট্ৰেক্ট নাউন হয় তেনেকুৱা ধৰণৰ কথা অনেষ্টিটো এটা আনকাউন্টেবল নাউন অনেষ্টি এটা এবষ্ট্ৰেক্ট নাউন হয় নে নহয় তেনেকুৱা ধৰণৰ কথা গতিকে নাউনৰ ভাগ আমাৰ এইকেইটাই কোনটো ভাগত কেনেকুৱা ধৰণৰ বস্তু থাকিব আমি এক্সাম্পল দিলো সেকেন্ড ভাগটো অকনমান ডিসকাস কৰিম সেকেন্ড ভাগটো হৈছে কি pronoun pronounটো কি কৰা যায় নাউনৰ সলনি ডিসকাস কৰা যায় বেছি চিন্তা কৰিব নালাগে A pronoun is a word used in a place of noun to avoid repetition and simplify sentences. যে ৰাহুলে মোক কৈছিল যে ৰাহুল ৰাতি 2 বজাত আহি সোমাব মই দুবাৰ ৰাহুল শব্দটো ক'লো নে গতিকে দুবাৰ নকৈ পেলাই মই যদি হি বুলি কওঁ ৰাহুলে মোক কৈছিল যে হি ৰাতি 2 বজাত আহি পাব বাক্যটো সিম্পল হৈ গ'ল অৰ্থটো একেটাই থাকিল গতিকে হিৰ সলনি আমি কি ব্যৱহাৰ কৰিম ইংলিছত হি ব্যৱহাৰ কৰিম যে ৰাহুল said he would come at 2 a.m. হল এতিয়া সেই হিটোৱে কি কৰিলে আলটিমেটলি ৰাহুলক ৰিপ্লেস কৰি দিলে বাক্যটোত ৰাহুল শব্দটো ৰিপিট কৰাৰ যিটো প্ৰয়োজন আছিল ৰিপিট কৰাৰ আৰু কোনো দৰকাৰ নাই তাৰমানে এতিয়া গতিকে সেইবোৰে হৈছে pronoun যে নাউনৰ সলনি ব্যৱহাৰ হয় আৰু নাউনক কি কৰিব পাৰে সাবস্টিটিউট এটা নাউনৰ বিকল্প এতিয়া সাব ক্যাটাগৰিজ আছে ইয়াৰ পাৰ্সোনেল pronoun আছে পাৰ্সোনেলটোৱে কি কৰে ৰেফাৰ্স টু স্পেসিফিক পিপল অৰ থিংস যেনে I he she এইবিলাক হৈছে পাৰ্সোনেল pronoun হল পাৰ্সোনেল pronoun কি কৰে একোটা মানুহক ৰেফাৰ কৰে তাৰ পিছত আহিব পজেসিভ pronoun পজেসিভ মানে কি পজেসিভ মানে আজিকালি সবে অৰ্থটো জানা তোমালোকে হয়নে পজেসিভ মানে ধৰি ৰাখিব খোজা সো কিবা এটা বস্তু যদি মই ধৰি ৰাখিছো সাপোজ মোৰ এটো তোমাৰ এটো সিহঁতৰ সেই ধৰি ৰাখা শব্দটো যিয়ে বুজায় ওনাৰশিপ দেখুৱাই হেতুৱে পজেসিভ pronoun ঠিক আছে মোৰ মানে কি মোৰ মানে ইমনৰ হয় নে নহয় আলটিমেটলি তোমাৰ মানে কি তোমাৰ যিটো নাম সেই মানুহজনৰ এটো বস্তু তাৰ মানে মই তোমাৰ বুলি কৈছো আলটিমেটলি কি তোমাৰ নামটোক ৰিপ্লেস কৰিলে সেই কাৰণে সেই pronoun হল কিন্তু বস্তুটো যে তোমাৰ সেই বিলংগিংটো বা সেই ওনাৰশিপটো দেখুৱালে দেখুৱাৰ কাৰণে এই কি পজেসিভ pronoun আকৌ pronoun আৰু কি ভাগ আছে হেকেটা আমি চাও আৰু চাৰিটা ভাগ আছে ৰিফ্লেক্সিভ pronoun আছে যেনে ৰিফ্লেক্ট বেক টু দ্য সাবজেক্ট যেনে myself yourself হি সাবজেক্টটোক বুজায় যে I can do it myself তাৰ মানে মই নিজেই এটো কৰিব পাৰো ঠিক আছে সাবজেক্টটোক কি কৰে ৰিফ্লেক্ট কৰি দিয়ে তেনেকুৱা ক্ষেত্ৰত এটা ৰিফ্লেক্সিভ pronoun অকল যে নাউন এটাকে ৰিফ্লেক্ট কৰিব তেনেকুৱা নহয় হি pronounটোকো ৰিফ্লেক্ট কৰিব পাৰে ঠিক আছে তেনেকুৱা ধৰণৰ কথা demonstrative pronoun point to specific things যেনে this that it is অমুক this is অমুক that is অমুক যেতিয়া আমি পইন্ট কৰি দিও এটা বস্তু হেতু ডেমনস্ট্ৰেটিভ pronoun বুলি কয় কিয় ডেমনস্ট্ৰেচন মানে দেখুৱাই দিয়া আমি যদি পইন্ট কৰি দেখুৱাও যে এইটো অমুক সেইটো অমুক তেতিয়া কি হৈ যায় এইটো ডেমনস্ট্ৰেচন হৈ যায় তেনেকুৱা ধৰণৰ কথা ইন্টাৰোগেটিভ pronoun যেনে হেতুৱে কি কৰে ইন্টাৰোগেটিভ pronoun যে সোধে প্ৰশ্ন সোধে যে who what তাৰে জাগাত একোটা মানুহৰ নাম বা একোটা বস্তুৰ নাম আহিব কিন্তু সেই বস্তুৰ নাম বা মানুহৰ নামটোৰ ফলনি এটা বেলেগ ওয়াৰ্ড বহি আছে আৰু হেতুৱে কোৱেশ্চন কৰিছে যে সেই প্লেসটোত কোন থাকিব গতিকে কোৱেশ্চন কৰা মাত্ৰকে কি হৈ গল ইন্টাৰোগেটিভ হৈ গল কো ঠিক একে ধৰণে কি কৰিব নোৱাৰে ৰিলেটিভ pronoun আছে ৰিলেটিভ pronoun কি কৰে introduces relative clauses তাৰ মানে এবাৰ যদি এজন মানুহৰ কথা কৈছে this is the man who came yesterday মানে এইজনে সেইজন মানুহ যি যোৱা কালি আহিছিল যি who টোৱে এটা কিন্তু কোন বুজোৱা নাই এইজনে সেইজন মানুহ যোৱা কালি কোন আহিছিল বুলি কোৱা নাই তাৰমানে কি কৈছে এইজনে সেইজন মানুহ যিজন যোৱা কালি আহিছিল this is the color which I like the most এটোৱে হেতু ৰং যিটো মই আটাইতকৈ বেছি ভাল পাওঁ which টোৱে কি কৰিলে কোনটো বুলি সোধা নাই যিটো বুলি দেখুৱাইছে that টোৱে কি কৰিছে that টোৱেও তেনেকুৱাকে কাম কৰে আকৌ indefinite pronouns আছে indefinite কি কৰে refer to non specific things যেনে someone anyone all এইবিলাক তাৰ মানে indefinite pronounৰ সদায় এটোৱে মনত ৰাখিবা যে কোনোবা এটা some any এইবিলাক কি indefinite pronoun হল এইবিলাক ডিটাৰমিনাৰ্ছত ব্যৱহাৰ হ'ব কিন্তু কি এইবিলাক indefinite pronoun বুলি কয় কাৰণ ই নিৰ্দিষ্টকে কিবা এটা বস্তুক ধৰি নিদিয়ে someone বুলি কওঁতে কোনোবা এজন সেইজন কোন আমি নাজানো ৰাইট something বুলি কওঁতে কিবা এটা বস্তু সেইটো কি বস্তু আমি নাজানো সো আলটিমেটলি যেতিয়া স্পেসিফিক্যালি ধৰি দিয়া নাযায় তেতিয়া হেবিলাক কি হৈ থাকে ইনডেফিনিট pronoun হৈ থাকে ইনডেফিনিট pronoun ঠিক আছে গতিকে pronounৰ আছিলে এটা ক্যাটাগৰী আমি অকনমান ভাৰ্বটো ডিসকাস কৰিম তাৰ পিছত কি হ'ব আমাৰ আজিৰ ক্লাসটো সমাপ্ত হ'ব তোমালোকে পাৰ্ট 2 টো চাবা পাৰ্ট 2 তাৰ পিছৰ খিনিৰ পৰা থাকিব
এডজেক্টিভৰ পৰা পাৰ্ট 2 থাকিব সো আমি কেইটামান এক্সাম্পলৰ ফালে আহিছো প্ৰনাউনৰ পাৰ্সোনেল প্ৰনাউন যেনে হি ইজ মাই ফ্ৰেন্ড পাৰ্সোনেল প্ৰনাউনটো কোনটো হি হলে পজেসিভ প্ৰনাউন দিস পেন ইজ মাইন পজেসিভ প্ৰনাউন কোনটো হল ইয়াতে মাইন কাৰণ ই কি দেখুৱালে ওনাৰশিপ দেখুৱালে এই পেনটোৰ ওনাৰ কোন মই she blamed herself ইয়াতে herself টো কোন herself টো হল ৰিফ্লেক্সিভ প্ৰনাউন কাৰণ herself টোৱে কাক ৰিফ্লেক্ট কৰিলে she প্ৰথম যেটো প্ৰনাউন প্ৰথম যেটো সাবজেক্ট আছিল সেই সাবজেক্টটো ৰিফ্লেক্ট কৰিলে ডেমনস্ট্ৰেটিভ হল that is amazing কি amazing that is সেইটো বৰ ধুনীয়া কথা বা এইটো বৰ ভাল কথা হল সো ই কি কৰি দিছে ডেমনস্ট্ৰেট কৰি দিছে সো তেনেকুৱা ক্ষেত্ৰত এনেকে ব্যৱহাৰ হয় ইন্টাৰোগেটিভ এটা আছে যে who are you তুমি কোন কোনটোত এতিয়া কি থাকিব এটা নাউন থাকিব যেটো আনসাৰটো হ'ব তাৰ পিছত ৰিলেটিভ প্ৰনাউন যেনে the boy who won the prize is my brother হল the boy ৰিলেটিভ প্ৰনাউন কিহৰ কাৰণে হল the boy যিজনে জিকিছিল সেইজন মোৰ ব্ৰাদাৰ ঠিক আছে the boy who won the prize ই ৰিলেটিভ কিহৰ কাৰণে এটা বস্তু আন এটা বস্তুৰ লগত ৰিলেট কৰি দিলে এইটোৱে সেইটো যিয়ে অমুক কৰিছিল এইটোৱে এইটো যিয়ে সেইটো কৰিছিল তেনেকুৱা ধৰণৰ কথা ইনডেফিনিট হল someone knocked at the door এতিয়া দৰজাখনত কোনোবাই নক কৰিছে সাবজেক্ট এটা হয় কিন্তু সাবজেক্টটো কোন সেই সামুৱানটোৰ আৰত কোন আছে বা কোনজন মানুহৰ নাম আহিব we don't know হল না গতিকে সেইটো কাৰণে আমি কি কৰিলো ইনডেফিনিট প্ৰনাউন ইউজ কৰিলো গতিকে প্ৰনাউনৰ ক্যাটাগৰিজ এইকেইটা উদাহৰণ কেইটা চাই নিশ্চয় তোমালোকে আইডিয়া কৰিব পাৰিছা যে বস্তুটো কেনেকুৱা হয় ক'ত ব্যৱহাৰ কৰা হয় নহয় জানো তেনেকুৱা ধৰণৰ কথা তাৰ পিছত আহিব ভাৰ্ব ভাৰ্বটো কি ভাৰ্বছ আৰ ডুইং ওয়াৰ্ডস যিবোৰে কিবা কাম কৰা বুজায় সেয়াই সো ইয়াৰ ডেফিনেশনটো যদি আমি চাও a verb is a word that expresses an action occurrence or state of being কিবা এটা বস্তু হৈ থকা হা state of being বা কিবা এটা বস্তু হৈছে occurrence এই গুটেখিনি বস্তু বুজাব পৰা ক্ষমতা থাকাটোৱে হৈছে কি এটা verb it is the essential part of predicate in a sentence predicate মানে কি subject আৰু predicate দুটা ভাগ থাকে subject টো কি যিয়ে কামটো কৰে আৰু predicate কি কৰে উদ্দেশ্য আৰু বিধেয় আমি অসমীয়াত পাই আহিছো সো predicateত এটা verb থাকিব লাগিব এটা essential part হয়নে তাৰ বিষয়ে আমি কথা পাতিম এতিয়া ভাৰ্বৰো বহুত কিটা ক্যাটাগৰিজ আছে সাব ক্যাটাগৰিজ প্ৰথম হল action verbs যেনে show physical or mental action যেনে run think এইবোৰ এনেকুৱা একোটা ভাৰ্ব যিয়ে কি কৰে ফিজিক্যাল বা মেন্টাল এটা এক্টিভিটি দেখুৱায় এক্টিভিটি শব্দটো একচনৰ পৰা আহিছে এক্টিভ শব্দটোৰ পৰা আহিছে কি কৰে যেনে ৰান বা থিংক কিবা এটা কাম কৰা বুজায় তাৰ পিছত আহিব লিংকিং ভাৰ্বে কি কৰে কানেক্ট দ্য সাবজেক্ট উইথ এ সাবজেক্ট কমপ্লিমেন্ট যেনে ইজ সিম এটা সাবজেক্টক এটা কি কৰে কানেক্ট দ্য সাবজেক্ট উইথ এ সাবজেক্ট কমপ্লিমেন্ট এটাৰ লগত লিংক কৰে কেনেকে কৰে আমি তাৰ বিষয়ে উদাহৰণ দিম এক্সট্ৰাকে উদাহৰণ আমি দিম ঠিক আছে নেক্সট কি আছে হেল্পিং ভাৰ্ব যেটোক আমি কি বুলি কওঁ অক্সিলাৰি ভাৰ্ব বুলি কওঁ যেনে ই কি কৰে হেল্প দ্য মেইন ভাৰ্ব যেনে হ্যাভ উইল বি এইবিলাক একো একোটা ভাৰ্বেই হয় কিন্তু ইহঁতে কি কৰে ইহঁতে মেইন ভাৰ্ব নহয় তাৰমানে মেইন ভাৰ্বটোক হেল্প কৰে এতিয়া হ্যাভ টো আকৌ এনেকুৱা হ্যাভ টো কি হ'ব পাৰে মেইন ভাৰ্ব হিচাপে ইউজ হয় অক্সিলাৰি ভাৰ্ব হিচাপে ইউজ হয় একেটা সেন্টেন্সতে একে সময়তে হ্যাভ টো অক্সিলাৰি আৰু মেইন দুইটা হিচাপে ইউজ হ'ব পাৰে ৰাইট হেয়াৰ বিষয়ে কথা পাতিম ট্ৰানজিটিভ ভাৰ্ব আছে ৰিকোয়াৰ্ড এন অবজেক্ট ট্ৰানজিটিভ ভাৰ্বে কি কৰে এটা অবজেক্টৰ সৈতে বাক্যটো শেষ কৰে ৰাইট এটা বাক্য অবজেক্টৰ সৈতে শেষ কৰে যেনে হি ৰট আ লেটাৰ ৰট বুলি কওঁতে কি আ লেটাৰ কি লিখিছিল এটা অবজেক্ট আমাক লাগিলে ইনট্ৰানজিটিভ ভাৰ্বত কি হয় ডু নট ৰিকোয়াৰ্ড এন অবজেক্ট ইনট্ৰানজিটিভ ভাৰ্ব সেইবোৰ য'ত অবজেক্ট নালাগে যেনে হি স্লিপস হি শুৱে কি শুৱে বুলি কোনেও নুসুধে কাক শুৱে বুলি কোনেও নুসুধে হল গতিকে ট্ৰানজিটিভ আৰু ইনট্ৰানজিটিভৰ মাজত ডিফাৰেন্সটো সেইটো কিছুমান আছে মডেল ভাৰ্বছ যিবোৰে কি কৰে ইন্ডিকেট নেসেসিটি পসিবিলিটি এবিলিটি এইবোৰক মডেল ভাৰ্ব বুলি কয় যেনে ক্যান মাষ্ট শুড হয়নে এইবোৰ কি মডেল ভাৰ্ব বুলি কয় এইবোৰে কি কৰে নেসেসিটি কিবা এটা কৰা উচিত উই শুড ডু দিস হা উই মাষ্ট ডু দিস আমি এটো কৰিবই লাগিব আৰু হি এটো কৰিব পাৰে হি হাতুৰিব পাৰে হি ক্যান সুইম ইয়াতে সুইমটো হৈছে মেইন ভাৰ্ব কিন্তু ক্যানটো হৈছে মডেল ভাৰ্ব তো তেনেকুৱা ক্ষেত্ৰত তেনেকে ব্যৱহাৰ হয় আমি গোটেই কেইটাৰ উদাহৰণ কেইটা অকণমান চাই লওঁ এক্সাম্পল কেইটা চাই লওঁ যেনে অ্যাকশন ভাৰ্ব কি she runs every morning runs টো এটা কি নাই runs টো আৰু বেলেগ ভাৰ্বৰ দৰকাৰ নাই runs টো সিধা এক্টিভ ভাৰ্বৰ এটা ফৰ্ম হৈ আছে as কিহৰ কাৰণে লগ হৈছে বিকজ ইটো হ্যাবিচুয়াল অ্যাকশন আৰু লগতে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ লিংকিং টো কি he seems tired টো এটা কি tired টো এটা কমপ্লিমেন্ট he টো হল সাবজেক্ট এইটোৱে কি কৰি দিলে
লিংক কৰি দিলে সেইকাৰণে ই লিংকিং ভাৰ্ব হৈ গ'ল হি সিমছ টায়াৰ্ড ঠিক আছে হি ইজ টায়াৰ্ড বুলি যদি কওঁ তেতিয়া সেইটোও লিংকিং ভাৰ্ব হৈ যাব হেল্পিং ভাৰ্ব আছে যেনে দে হেভ ফিনিশ্ড দ্য প্ৰজেক্ট এতিয়া ফিনিশ্ডটো হ'ল মেইন ভাৰ্ব হেভটোৱে কি কৰিলে মেইন ভাৰ্বটোক হেল্প কৰিলে মানে ইন টাৰ্মছ অফ দ্য টেন ষ্ট্ৰাকচাৰটো ফৰ্ম কৰোঁতে মেইন ভাৰ্বটোক সি কি কৰিলে হেল্প কৰিলে ট্ৰেনজিটিভ এটা আছে যেনে she bought a car কিহৰ কাৰণে ট্ৰেনজিটিভ কাৰণ ইয়াতে অবজেক্ট এটা লাগি আছে সেই অবজেক্টটো নহলে বাক্যটো কমপ্লিট হৈ নাযায় তাই কিনিলে কি কিনিলে কিন্তু আমি গম পোৱা নাই আকৌ ইন্ট্ৰেনজিটিভ কেনেকে দা বেবি ক্ৰাইজ লাউডলি ইয়াতে এটা এডভাৰ্ব বহিছে কিমান জোৰকে কান্দিছে আমি গম পাইছো কিন্তু কি কান্দিছে বা কাক কান্দিছে বুলি আমি সুধিব নোৱাৰো অবজেক্ট নাই ইয়াত কোনে কান্দিছে কেঁচুৱাটোৱে কান্দিছে কেনেকে কান্দিছে জোৰে কান্দিছে কিন্তু কাক কান্দিছে কি কান্দিছে আমি এইটো ক'ব নোৱাৰো গতিকে তেনেকুৱা ক্ষেত্ৰত কি হ'ব ইন্ট্ৰেনজিটিভ ভাৰ্ব এইটো মডেল ভাৰ্ব যেনে ইউ শুড অবে ইয়ৰ পেৰেণ্টছ অবেটো মেইন ভাৰ্ব আৰু ইউ শুডটোৱে কি কৰিছে কামটো কৰা উচিত বুজাইছে তেনেকুৱা ক্ষেত্ৰত সি মডেল ভাৰ্ব হ'ল So, এইকেইটাই আছিল আমাৰ ভাৰ্বৰ এক্সাম্পল আই থিংক তোমালোকে এইখিনি বস্তু বুজি পালা আৰু নাউন প্ৰনাউন আৰু ভাৰ্বৰ পৰা যদি কিবা বুজি নোপোৱা বস্তু আছে তোমালোকে আমাক কমেন্ট সেকশনত জনাব পাৰা we will get back to you ইয়াৰে পিছৰ ক্লাছটোত তোমালোকে বাকি কিটা কেটেগৰী চাবলৈ পাবা গতিকে আমাৰ ভিডিঅ'সমূহ চাই থাকিবা আৰু যদি প্ৰথমবাৰৰ কাৰণে চাইছা হয় আমাৰ আজি প্ৰথমটো ক্লাছ তোমালোকে কাইণ্ডলি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধুবিলাকৰ মাজত শ্বেয়াৰ কৰি দিবা যিসকলে গ্ৰামাৰ টান পায় সেইসকলৰ মাজত শ্বেয়াৰ কৰি দিবা আৰম্ভণিৰ পৰা মই এটা টিপ দিওঁ তোমালোকক যে বহি এখন ল'বা কলমেৰে গোটেইখিনি বস্তু নোট কৰিবা স্ক্ৰীনশ্বট ৰাখি ৰাখি নথবা স্ক্ৰীনশ্বটৰ পৰা পঢ়া নহয় গতিকে বহি এখন লৈ ধুনীয়াকৈ গোটেইবিলাক বস্তু নোট কৰিবা ভালকে পঢ়া হ'ব আৰু বুজি নাপালে আমাক কমেন্টত জনাবা আমি নেক্সট ক্লাছত এইবিলাক বস্তু এক্সপ্লেইন কৰি দিম ঠিক আছে আজিলৈ ইমানেই তোমালোকক ইয়াৰে পিছৰ ক্লাছত লগ পাম আনটিল নেক্সট টাইম টেক কেয়াৰ